হেল্ল' ভিউৱাৰ্ছ আজি আমি আপোনালোকৰ লগত এনেকুৱা এটা কথা শ্বেয়াৰ কৰিম যিটো কথা শুনিলে আপোনালোকৰ হয়তো অলপ হ'লেও লাইফটো পৰিৱৰ্তন হ'ব বা চেঞ্জ হ'ব। তো শুনক, সেই কথাটো হ'ল যে এজন ল'ৰাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত দেউতাকক সুধিলে, দেউতা জীৱন মানেনো কি? তো তেতিয়া দেউতাকে ল'ৰাজনক বুজোৱাৰ কাৰণে ল'ৰাটোৰ হাতত দুটা পাথৰ দিলে আৰু ক'লে যে তুমি ওচৰৰ কোনোবা এটা দোকানত যাই পাথৰ দুটা দেখুৱাবা। তো তেতিয়া ল'ৰাজনে কি কৰিলে, দেউতাকৰ কথা মতে দুটা পাথৰ ল'লে হাতত আৰু সেই পাথৰ দুটা এজন দোকানীক দেখুৱালে। সেই দোকানীজনে ক'লে যে এই দুটা পাথৰৰ মূল্য মাত্ৰ তুমি 2 বেগ চব্জিহে পাবা। তেতিয়া সেই পাথৰখিনি ঘূৰাই লৈ আকৌ দেউতাকৰ ওচৰত দিলে আৰু ক'লে যে এই দোকানীজনে ক'লে যে দেউতা এই পাথৰ দুটাৰ মূল্য হ'ব 2 বেগ চব্জি। তে দেউতা জীৱনৰ মূল্য কি 2 বেগ চব্জি নেকি? তো তেতিয়া কি দেউতাক কি কৰিলে যে সেই পাথৰ দুটাক ভাল এটা কাপোৰেৰে মেৰিয়াই লৈ ক'লে যে তুমি অলপ ডাঙৰ এটা দোকানত যাই এইটো দেখুৱাবা। তো তেতিয়া সেই ল'ৰাজনে কি কৰিলে, দেউতাকৰ কথা মতে যে ডাঙৰ এটা দোকানলৈ গ'ল আৰু পাথৰ দুটা দেখুৱালে। তেতিয়া সেই দোকানীজনে ক'লে যে এই পাথৰ দুটাৰ মূল্য তোমাৰ ইমান বেছি নহয়, কিন্তু তুমি কি কৰিব পাৰিবা, এই পাথৰ দুটাৰ বিনিময়ে তুমি 2 বস্তা চাউল লৈ যাব পাৰিবা। তো তেতিয়া ল'ৰাজনে কি ক'লে যে তেনেহ'লে এই পাথৰ দুটাৰ মূল্য কি 2 বস্তা চাউল নেকি দেউতা? তো তেতিয়া দেউতাই ক'লে যে নহয়, তুমি এটা কাম কৰা, এতিয়া ভাল এখন পেপাৰেৰে, যিবিলাক পেপাৰত কি কৰা হয় সোণৰ গহনা দিয়া হয় মানুহক, তো সেইবিলাক পেপাৰেৰে পাথৰ দুটা মেৰিয়াই লৈ ক'লে যেতিয়া সোণাৰৰ দোকানী এজনৰ ওচৰত যোৱা। তেতিয়া সোণাৰৰ দোকানীৰ ওচৰত যেতিয়া গ'ল, তেতিয়া সেই সোণাৰৰ দোকানীজনে কি কৰিলে, পাথৰ দুটা ভালকৈ চালি জাৰি চালে আৰু ক'লে যে এই পাথৰ দুটাৰ বিনিময়ত তুমি মোৰ গোটেই দোকানখিনি লৈ যাব পাৰা। তো এইটো কথাৰ পৰা আমি এইটোৱে স্পষ্ট বুজি পালোঁ যে মানুহৰ মূল্য বা ছাত্ৰ এজনৰ মূল্য, শিক্ষিত মানুহ এজনৰ মূল্য কেতিয়া ক'ত পোৱা যাব কোনেও নাজানে। তাৰ কাৰণে আমি কেতিয়াও কি কৰিব নালাগে, চেষ্টাৰ পথ এৰি দিব নালাগে। আমি সদায় চেষ্টা কৰি যাব লাগে আৰু কেতিয়া আমি আমাৰ নিজৰ মূল্যটো পাই যাম আমি কেতিয়াও বুজি নাপাম। তো আশা কৰোঁ এইটোৰ পৰা আপোনালোকৰ কিবা হ'লেও উপকাৰ আহিব।